মাজুলীৰ সত্ৰই দেশী বিদেশী পৰ্যটক ফ্ৰান্স জাৰ্মানী অষ্ট্ৰিয়া ইংলেণ্ড আমেৰিকা ছুইডেন হলেণ্ড অষ্ট্ৰেলিয়াকে ধৰি বিভিন্ন দেশৰ শ শ পৰ্যটক আহিছে মাজুলীৰ সাংস্কৃতিক তথা সত্ৰীয়া পটভূমি প্ৰত্যক্ষ কৰিবলৈ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰ মুখাশিল্পৰ বাবে খ্যাত সামগ্ৰী সত্ৰত উপস্থিত হৈ আপ্লুত হৈ পৰে বিদেশী পৰ্যটকসকল সত্ৰীয়া সংস্কৃতিৰ ৫৫০ বছৰীয়া চহকী ইতিহাসে আকৰ্ষিত কৰিছে পৰ্যটকসকলক উত্তৰ কমলাবাৰী সত্ৰৰ কীৰ্তনঘৰৰ কাষত মুকলি মঞ্চত প্ৰদৰ্শিত সত্ৰীয়া সংস্কৃতিৰ কাৰ্যসূচী উপভোগ কৰি অভিভূত হ'ল বিদেশী পৰ্যটকসকল আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ তীৰ্থ ভূঞাৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ হয় সত্ৰদ্বীপ মাজুলীত এতিয়া দেশী বিদেশী পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা গৈছে বিশেষকৈ ঐতিহাসিক সামগ্ৰী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰত মুখা শিল্পৰ লগতে সত্ৰীয়া নৃত্য গীত বাদ্য আদি দৰ্শন কৰি আপ্লুত হৈছে মই এতিয়া উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত আছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াত শ শ দেশী বিদেশী পৰ্যটকে আহি উত্তৰ কমলাবাৰী সত্ৰৰ যি সত্ৰীয়া সংস্কৃতি দৰ্শন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে মাজুলীত যিহেতু বিগত বৰ্ষৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আৰু এইবাৰ যিহেতু পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে শ শ পৰ্যটকে এনেধৰণে সত্ৰীয়া সংস্কৃতি দৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব লাগিব সত্ৰীয়া সংস্কৃতি চহকী মাজুলীৰ এই প্ৰাকৃতিক পৰিৱেশেই হওক বা সত্ৰীয়া নৃত্য গীত বাদ্যই হওক বা মুখাশিল্পই হওক আকৰ্ষিত কৰে দেশী বিদেশী পৰ্যটকসকলক ফ্ৰান্স ইংলেণ্ড ছুইজাৰলেণ্ড জাপান আদি বিভিন্ন দেশৰ পৰ্যটকসকল আহে আৰু এই যি সত্ৰীয়া সংস্কৃতিৰ বৈভৱ দৰ্শন কৰি আচলতে আপ্লুত হয় মই এগৰাকী পৰ্যটকৰ ওচৰলৈ যাম মেম হুৱেৰ ফ্ৰম মেম Germany. Yeah. How do you feelings here? How do you feelings here? Very good, very nice, beautiful. Yeah. How many days stay in Majuli? 2 weeks. 2 days. No, 2 days, and then we're going to Kohima, Nagaland. Kohima, Yeah. and Yeah. you are happy to visit Majuli? Yeah, of course, very nice. Come again. Yeah, sure. I hope come again. Yeah, thank you. এনেধৰণে পৰ্যটকসকল আহিছে আৰু বিভিন্ন দেশৰ পৰ্যটকসকলে আচলতে মাজুলী দৰ্শন কৰি আপ্লুত হয় এজন টুৰিষ্ট গাইড আছে আগৰ তুলনাত এইবাৰ অলপ বাঢ়িছে নে কমিছে বেছি বাঢ়িছে এইবাৰ বাঢ়িছে বেছি বাঢ়িছে এইবাৰ মাজুলীটো বাঢ়িছে গোটেই নৰ্থ ইষ্ট বাঢ়িছে গোটেই নৰ্থ ইষ্ট বাঢ়িছে নৰ্থ ইষ্টত বাঢ়িছে আৰু আপোনাৰ দল কিমানমান আহিছে এইবাৰ দুটা তিনিটা গোটেই নৰ্থ ইষ্ট ঘূৰিছে নৰ্থ ইষ্ট গোটেই আছে কেনেকুৱা ক'ব বাঢ়িছে নে অলপ বাঢ়িছে আগত কৰি বাঢ়িছে আৰু আহক আহিলেই ভাল আহিলে টুৰিজিমৰ গ্ৰ'থ হ'ব হয় আগত কৰি ইনফ্ৰাষ্ট্ৰাকচাৰো বাঢ়িছে ভাল হৈছে ভাল পায় নৰ্থ ইষ্ট ভাল পায় নৰ্থ ইষ্টৰ কালচাৰ ভাল পায় চহকী আচলতে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিয়ে আপ্লুত কৰে আৰু আগৰ তুলনাত মই কৈছোঁ এইবাৰ যিহেতু বাঢ়িছে মই সামগ্ৰিকভাৱে শৰতৰ জৰিয়তে পৰিৱেশটো দেখুৱাই আছোঁ যে বিভিন্ন দেশৰ পৰ্যটকসকল আহিছে আৰু তেখেতসকলে যি সত্ৰীয়া সংস্কৃতি এনেধৰণে দৰ্শন কৰি আছে আৰু নিজৰ মোবাইলত আবদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে যিহেতু আৰু এনেদৰে এতিয়া সত্ৰদ্বীপ মাজুলীত এতিয়া এনেদৰে দেশী বিদেশী পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা গৈছে তীৰ্থ ভূঞাই সবিশেষ দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ